নমস্কাৰ বন্ধুসকল, আজি মই লৈছোঁ আপোনালোকৰ বাবে চাৰিটাকৈ বৃহৎ ঘোষণা, যেটো মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে চাৰিটাকৈ বৃহৎ ঘোষণা। তো আপোনালোকক ক'ম যে এই চাৰিটা খবৰ কি। তো আজি মই এই ভিডিঅ'ত আলোচনা কৰিম, তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুড লাক আছাম। তো গাইজ, প্ৰথমতে আপোনালোকক দিব ওলাইছোঁ যিহেতু আপোনালোকৰ ৰেচন কাৰ্ড, আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনেহ'লে আপুনি জানি লওক আপোনাৰ ৰেচন কাৰ্ডৰ যিহেতু সময়সীমা বান্ধি দিয়া হৈছে, যিহেতু আপোনালোকৰ খাদ্য সুৰক্ষা আইনৰ অধীনত যিহেতু KYC পৰীক্ষণৰ বিশেষ কাৰ্যসূচী যিহেতু আপোনালোকৰ হাতত যিহেতু চৰকাৰে লৈছে, আৰু ইয়াৰ বাবে আপোনালোকৰ বৰ্ধিত সময়সীমা দিয়া হৈছে 28 জুনৰ পৰা যিহেতু 7 জুলাই। এতিয়া আপোনালোকৰ বাবে যিহেতু ভাল খবৰ, লগতে মই ক'ব খুজিছোঁ যে ৰেচন কাৰ্ড যদি আছে আপোনালোক যিহেতু 25 তাৰিখলৈকে আপোনালোকৰ সময়সীমা দিয়া হৈছিলে, আৰু 25 তাৰিখৰ পিছত যিহেতু এতিয়া সময়সীমা বৃদ্ধি কৰা হৈছে 28 জুনৰ পৰা যিহেতু 7 জুলাই, আপোনালোকে 7 জুলাইলৈকে আপোনালোকৰ হাতত সময় আছে। 7 জুলাইৰ ভিতৰত যদি আপোনাৰ ৰেচন কাৰ্ডখন আপোনালোকে যদি আধাৰৰ সৈতে লিংক নকৰে, আৰু আধাৰ যদি আপোনালোকে লিংক নকৰে তেনেহ'লে হয়তো আপোনাৰ ৰেচন কাৰ্ডখন বন্ধ হৈ যাব পাৰে। তো আপোনালোকে এতিয়াই আপোনাৰ দোকানীৰ সৈতে যোগাযোগ কৰক। সুলভ মূল্যৰ দোকান যিটো কণ্ট্ৰল দোকানী আছে, সেই কণ্ট্ৰল দোকানীৰ সৈতে আপুনি যোগাযোগ কৰি আপোনাৰ যিখন ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ডখন আপুনি লিংক কৰক। যিকেইজন সদস্য থাকিব সেই ৰেচন কাৰ্ডত গোটেইকেইজনৰে যিহেতু আধাৰ কাৰ্ড লাগিব, তো তেখেতসকলৰ আধাৰ কাৰ্ডৰ যিহেতু OTP লোৱা হ'ব বা আপোনাৰ লিংক কৰা হ'ব। তো আপোনালোকে দোকানীৰ লগত যোগাযোগ কৰিলে আপুনি গম পাব যে কি কৰিব লাগে, তেখেতসকলে আপোনালোকক ভালদৰে বুজাই দিব। তো গাইজ, নিশ্চয় বুজি পালে, যিহেতু এটা আপোনালোকক ইম্পৰ্টেণ্ট খবৰ দিলোঁ। ৰেচন কাৰ্ডৰ যিহেতু সময়সীমা যিহেতু বৃদ্ধি কৰা হৈছে, যদি আপুনি KYC কৰোৱা নাই আজি আপুনি KYC কৰিব পাৰিব। তো গাইজ, নেক্সট এটা খবৰ যিটো লৈছোঁ আপোনালোকক ক'ব খুজিছোঁ, PM কিষাণ আঁচনি। আপুনি PM কিষাণ আঁচনিৰ এজন খেতিয়ক হয় নেকি? যদি আপুনি PM কিষাণ আঁচনিৰ এজন খেতিয়ক হয়, আপুনি যদি এজন যোগ্য হিতাধিকাৰী হয়, তেনেহ'লে আপোনাৰ বাবে যিহেতু ভাল খবৰ আহিছে। আপোনালোকে এই কামখিনি কৰিলে আপুনি লাভ কৰিব PM কিষাণ আঁচনিৰ ধন। তো এতিয়া ক'ব খুজিছোঁ, বহুতো কৃষকে যিহেতু এতিয়াও লাভ কৰা নাই কৃষকৰ ধন, যিহেতু আপোনালোকক 17 নং কিস্তি যিহেতু ৰিলিজ কৰি দিয়া হৈছিলে। তো 17 নং কিস্তি এতিয়াও বহুতো কৃষকে লাভ কৰা নাই। কিহৰ বাবে আপোনালোকে লাভ কৰা নাই, তো কথাখিনি আপোনালোকে জানি লওক, আৰু ইয়াৰ বাবে আপোনালোকে কি কৰিব লাগিব সেই কথাখিনিও আপোনালোকে ভালদৰে বুজি লওক। তো প্ৰথম কথাটো হৈছে কি, PM কিষাণ সমান নিধি যোজনা কি লাভাৰ্থী সূচী মে চেক কৰে আপোনাৰ নাম। তো আপোনাৰ যিখন বেনিফিচিয়াৰী লিষ্ট আছে সেই বেনিফিচিয়াৰী লিষ্টখনত আপোনাৰ নাম আছেনে নাই আপুনি চেক কৰক। আপুনি নামটো চেক কৰিবলৈ হ'লে আপুনি ৱেবছাইটত যাব লাগিব, pmkishan.gov.in। তাত গ'লে আপোনালোকে তাতে বেনিফিচিয়াৰী লিষ্ট বুলি এটা অপশ্যন দেখিবলৈ পাব। সেই বেনিফিচিয়াৰী ষ্টেটাছ আপুনি লিষ্টত আপুনি গৈ আপোনাৰ নামটো আপুনি চেক কৰক। আপোনাৰ নামটো যদি আছে তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব PM কিষাণ আঁচনিৰ ধন। আৰু ইয়াত কৈছে আপোনালোকক সবচে পেহলে আধিকাৰিক ৱেবছাইট pmkishan.gov.in पर যায়। আপুনি প্ৰথমতে আপোনাৰ ৱেবছাইটত যাব লাগিব, তাত গৈ আপুনি সাৰ্চ কৰিব লাগিব pmkishan.gov.in। তাৰপিছত ইয়াত কৈছে यहाँ ফাৰ্মাৰ কৰ্নাৰ के सेक्शन में जाए और बेनिफिशियरी लिस्ट पर क्लिक करे। আপোনালোকক যেটো মই কৈছোৱে, তো আপোনালোকে ফাৰ্মাৰ কৰ্নাৰ বুলি এটা অপশ্যন দেখিবলৈ পাব। তাৰপিছত আপোনালোকে বেনিফিচিয়াৰী লিষ্টত ক্লিক কৰিব লাগিব। কিষাণ আপোনাৰ ৰাজ্য, জিলা, তহচিল, ব্লক আৰু গাঁও কা নাম দৰ্জ কৰে। আপোনালোকে তাতে আপোনাৰ জিলাৰ নাম লিখিব লাগিব, তহচিল দিব লাগিব, তাৰপিছত ব্লক দিব লাগিব, তাৰপিছত গাঁৱৰ নাম আপোনালোকে তাতে লিখিব লাগিব। তাপ আপ গেট ৰিপৰ্ট পাৰ ক্লিক কৰে। তাৰপিছত আপোনালোকে গেট ৰিপৰ্টত গৈ আপোনালোকে আপোনাৰ যিখন লিষ্ট আছে সেই লিষ্টখন আপোনালোকে চাব পাৰিব আপোনাৰ নামটো আছেনে নাই। আৰু আপোনালোকক কৈছে PM কিষাণ সমান নিধি যোজনাৰ যিহেতু আপোনালোকে যদি লাভ ল'ব খুজিছে, তেনেহ'লে এই বিশেষ কামটো আপোনালোকৰ বাবে ইম্পৰ্টেণ্ট, যিটো আপোনালোকে কৰিব লাগিব। আৰু আপোনালোকক যিটো আগৰে পৰা যিটো কৈ থকা হৈছে, যিটো নৰেন্দ্ৰ মোদী ডাঙৰীয়া আপোনালোকক জনাইছে যে এই কাম যদি আপোনালোকে নকৰে তেনেহ'লে আপুনি কৃষকৰ ধন লাভ নকৰে। তো আজিও আপোনালোকৰ হাতত যিটো সময় আছে, আপোনালোকে আজি এইখিনি কাম কৰক। কি কৰিব কৈছে, নাম্বাৰ 1 PM কিষাণ তিনিটা কাম আপোনালোকে কৰিব লাগিব। যেটো ইয়াত কৈছে যে ইন 3 বিকল্প সে কৰায় আপুনি KYC। আপুনি KYC আপুনি কৰিব পাৰিব। যদি আপুনি KYC কৰিব পৰা নাই, এই তিনিটা সুবিধাৰ সৈতে আপোনালোকে কৰিব পাৰিব। প্ৰথমটো হৈছে আপোনাৰ PM কিষাণ মোবাইল এপ দ্বাৰা চেহেৰা প্ৰমাণীকৰণ মে के माध्यम से আপুনি আপোনাৰ PM কিষাণ যিটো এপ আছে সেই এপত গৈ আপোনাৰ চেহেৰা আপুনি দেখাব পাৰে। এটা আপোনালোকৰ আধাৰ ইথেণ্টিকেশ্যন এপ বুলি এটা আপুনি প্লে ষ্টৰত পাব, সেইটো ডাউনলোড কৰিব লাগিব, আধাৰ ইথেণ্টিকেশ্যন এপ বুলি। সেই এপটো ডাউনলোড কৰিব লাগিব, আৰু লগতে PM কিষাণ এপটো ডাউনলোড কৰিব লাগিব। তাৰপিছতহে আপোনালোকে এই কামটো কৰিব পাৰিব। PM কিষাণ মোবাইল সে এপ দ্বাৰা চেহেৰা প্ৰমাণীকৰণ
के माध्यम से আপুনি চেহেৰা দেখাই মানে আপোনাৰ ফেচ দেখাই আপুনি KYC কৰিব পাৰিব নম্বৰ 1 আৰু নম্বৰ 2 হৈছে আপোনাৰ CSC के द्वारा बायोमेट्रिक प्रमाणीकरण के माध्यम से আপুনি CSC চেণ্টাৰত গৈও আপুনি বায়োমেট্ৰিক মানে प्रमाणीकरण माध्यमत আপুনি কৰিব পাৰিব আপুনি CSC চেণ্টাৰত গৈও আপুনি KYC কৰিব পাৰিব নম্বৰ 3 pmkisan.gov.in वेबसाइट पर मोबाइल OTP के माध्यम से আপুনি PM किसान पोर्टेলত গৈ আপুনি তাতে আপোনাৰ যেটো KYC বুলি অপচন আছে সেই KYC অপচনত গৈ আপোনাৰ মোবাইল নম্বৰ আপোনাৰ আধাৰ নম্বৰ দিয়াৰ পিছত আপুনি মোবাইল নম্বৰ দিব লাগিব তাৰ পিছত আপোনাৰ OTP এটা আহিব সেই OTP টো ফাইল কৰাৰ পিছত আপুনি আপোনাৰ যেটো KYC আছে সেই KYC টো আপুনি সম্পূৰ্ণ কৰিব পাৰিব তো গাইজ যেটো আপোনাৰ জনাব বিচাৰিছো যদি আপুনি এজন কৃষক হয় যদি আপুনি এজন যোগ্য হিতাধিকাৰী হয় তেনেহলে আপুনি এই KYC কামখিনি আপুনি সোনকালে কৰি লওক তেতিয়াহে আপুনি PM কিষাণৰ ধন লাভ কৰিব পাৰিব আৰু PM কিষাণৰ নতুন ৰেজিষ্ট্ৰেচন যেটো চলি আছে আপুনি কেনেকৈ নতুন ৰেজিষ্ট্ৰেচন কৰিব তাৰ কাৰণে আপোনাক ক'ব খুজিছো আপুনি যদি নিজেও ভাবে যে কৰিম বুলি আপুনি অনলাইনত কৰিব পাৰে নাইবা আপোনাৰ যেটো CSC চেণ্টাৰ আছে সেই CSC চেণ্টাৰত গৈ আপুনি নতুনকৈ ৰেজিষ্ট্ৰেচন কৰিব পাৰে তো গাইজ নেক্সট এটা খবৰ দিব বিচাৰিছো যেটো ক'ব খুজিছো লাখপতি বাইদেউ আঁচনি আপুনি যদি লাখপতি বাইদেউ আঁচনি যদি আপুনি ধন যদি আপুনি লাভ কৰিব বিচাৰিছে তেনেহলে আপুনি এই বস্তুটো আপুনি কৰি লওক কিয়নো আপোনালোকক যেটো মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যেটো কৈছে যে অতি শীঘ্ৰে আৰু 2 এদিনতে আপোনাৰ একাউণ্টত যেহেতু 10000 টকা মুকলি কৰি দিয়া হ'ব আপুনি যদি 10000 টকা লাভ লম বুলি ভাবিছে আপুনি লাভ কৰিম বুলি ভাবিছে তেনেহলে আপুনি এই কামটো আজিয়ে কৰক আপোনাৰ বেংকত যাব আপোনাৰ আধাৰৰ সৈতে আপোনাৰ বেংকৰ একাউণ্টটো লিংক হৈ আছে নে নাই সেই বস্তুটো আপুনি চেক কৰক যদি আপোনাৰ আধাৰৰ সৈতে বেংক একাউণ্ট লিংক নহয় তেনে ক্ষেত্ৰত কিন্তু আপুনি হয়তো লাভ নকৰিব পাৰে তো গাইজ আপুনি নিশ্চয় বুজি পাইছে যিসকল মহিলাই ইতিমধ্যে যেহেতু আপোনাৰ লাখপতি বাইদেউ আঁচনিৰ ফৰ্ম ফাইল কৰি জমা দিছে বা আপুনি যদি সকলো কাম হৈ গৈছে আপোনাৰ মোবাইলত মেছেজও আহিছে তেনেহলে আপোনাৰ বেংক একাউণ্টটো আপুনি ভেৰিফাই কৰি লওক আপোনাৰ বেংকৰ লগত আধাৰটো আপুনি লিংক কৰি লওক যদি আপোনাৰ সেইখিনি কাম যদি আপোনাৰ হৈ যায় আপোনাৰ যদি সকলো ঠিকে থাকে তেনেহলে আপুনি নিশ্চয় এই 10000 টকা লাভ কৰিব পাৰিব আৰু যদি আপোনাৰ মেছেজ আহা নাই তেতিয়াহলে আপুনি SMS নাহিলে আপুনি কি কৰিব SMS নাহিলে আপোনাৰ যেটো আপোনাৰ মহকুমা অফিচ আছে তাতে গৈ আপুনি ক'ব পাৰে বা আপোনাৰ মেছেজ আহা নাই বা এনেকুৱা প্ৰবলেম তেখেতসকলে চাই দিব বা আপোনাৰ নামটো কৰ্তন হৈছে নেকি বা আপোনাৰ নামটো নাই নেকি তো তেখেতসকলে আপোনালোকক জনাই দিব বা আপোনাৰ নামটো যদি নাই তেনেহলে তেখেতসকলে ক'ব আৰু নাই আছে যদি তেখেতসকলে আপোনালোকক কৈ দিব যে মেছেজটো আপোনালোকৰ হয়তো আহা নাই কিন্তু আপোনালোকে মেছেজটো পাই যাব তো গাইজ নিশ্চয় বুজি পালে তো নেক্সট এটা খবৰ দিব বিচাৰিছো যেটো ক'ব খুজিছো PM সূৰ্য ঘৰ আঁচনি PM সূৰ্য ঘৰ আঁচনিৰ এটা নতুন আপডেট যেটো ক'ব খুজিছো আপুনি যদি সূৰ্য ঘৰ আঁচনিৰ বাবে যদি আবেদন কৰিছিলে বা আপোনাৰ ঘৰত যদি মানুহ আহিছিলে তেনেহলে আপোনাৰ নামটো বা কনজিউমাৰ আইডিটো যেহেতু তেখেতসকলে লৈ গৈছে বা আপোনাৰ মোবাইলত এটা মেছেজও আহিছে সেই মেছেজটো যদি আপোনালোকে পাইছে তেনেহলে আপুনি নিশ্চয় লাভ কৰিব যেটো PM সূৰ্য ঘৰ আঁচনি তো PM সূৰ্য ঘৰ আঁচনি যেটো চৰকাৰে যেটো মুকলি কৰিছে বা আপোনালোকক দিম বুলি কৈছে প্ৰত্যেকৰ ঘৰে ঘৰে যেহেতু সোলাৰ লগোৱা হ'ব যেহেতু বিদ্যুতৰ মাচুল যেহেতু বহুত আহে তো তাৰ বাবে যেহেতু চৰকাৰে এই পদক্ষেপ লৈছে আৰু আপোনালোকক কিয়নো কৈছে যে অতি শীঘ্ৰে আপোনালোকে সোলাৰ ব্যৱহাৰ কৰিব পাৰিব আৰু কিমান সোলাৰ আপুনি ব্যৱহাৰ কৰিব ইয়াত আপোনালোকক যেহেতু ইয়াত ডিটেইলছ দিয়া আছে ফিউচাৰিং দ্য স্প্ৰেড অফ হার ঘৰ বিজলী তো আপোনাৰ ঘৰত যেহেতু বিজলী যেহেতু ফ্ৰী হ'ব মানে আপোনালোকক ইয়াত সোলাৰ আপুনি ব্যৱহাৰ কৰিব লাগিব কিমান কিলোৱাটৰ আপুনি সোলাৰ ব্যৱহাৰ কৰিব তাৰ ওপৰত আপুনি নিৰ্ধাৰিত কৰিব লাগিব ঠিক আছে বাছনি কৰিব লাগিব তো 1 কিলোৱাট সোলাৰৰ ক্ষেত্ৰত আপোনাৰ কেনেকুৱা হ'ব প্ৰযোজ্য যেটো আপোনালোকক কৈছো 1 কিলোৱাটত আপোনালোকৰ কষ্ট 50000 টকা মানে আপোনাৰ 50000 টকা টোটেল যেটো খৰচ হয় তো ইয়াত আপোনালোকে 50000 টকা দিব নালাগে যেহেতু আপোনালোকক চেন্ট্ৰেল সাবসিডি আপুনি পাব 30000 টকা আৰু আপোনাৰ ষ্টেট সাবসিডি আপুনি পাব যেটো 15000 টকা মানে টোটেল আপুনি 45000 টকা পাব আৰু 5000 টকা আপোনাক যেহেতু আপুনি নিজে দিব লাগিব মানে আপুনি 50000 ৰ যেটো সাবসিডি আছে সেই সাবসিডি মানে আপোনাৰ যেটো আপোনাৰ সোলাৰ আছে 50000 সেই 50000 সোলাৰটো আপুনি মানে 5000 টকাটো আপুনি লাভ কৰিব পাৰিব মানে বাকিখিনি আপোনাৰ গোটেইখিনি আপোনাৰ ফ্ৰী হ'ব যেহেতু তেখেতসকলে আপোনালোকৰ ঘৰত যেহেতু লগাই দিব বা আপোনালোকে এই সুবিধা লাভ কৰিব পাৰিব 2 নম্বৰতে যেটো আপোনালোকক কোৱা হৈছে ইয়াত 2 কিলোৱাট আপুনি 2 কিলোৱাটৰ যদি ব্যৱহাৰ কৰে তেনে ক্ষেত্ৰত আপোনাৰ কিছুমান নিয়ম আছে কষ্ট আপোনাৰ 1 লাখৰ যেহেতু আপোনালোকৰ ইয়াত সোলাৰটোৰ দাম টোটেল তো ইয়াত আপোনালোকে 60000 যেটো আপোনাক সাবসিডি পাব আৰু আপোনাৰ ষ্টেট সাবসিডি পাব 30000 মানে 90000 আপোনাক চৰকাৰৰ ফালৰ পৰা দিয়া হ'ল আৰু আপুনি মানে দিব লাগিব মাত্ৰ 10000 টকা ঠিক আছে আৰু 3 নম্বৰ দিয়া আছে 3 কিলোৱাট সোলাৰৰ ক্ষেত্ৰত 1.5 লাখ টকাৰ যেটো সোলাৰ আৰু আপোনালোকৰ ইয়াত 78000 আপুনি চেন্ট্ৰেল সাবসিডি লাভ কৰিব আৰু 45000 আপোনাৰ ষ্টেট সাবসিডি
তো এইটো হৈছে আপোনালোকৰ এইখিনি কাম আপোনালোকৰ যিটো কৰিবলৈ বেলেগ একো নাই আপোনালোকৰ চলাৰ আহিলে আপোনালোকৰ ঘৰত যিটো লৈ আহিব বা তেখেতসকলে আপোনালোকক বুজাই দিব কেনেকৈ আপুনি কি চলাৰ ব্যৱহাৰ কৰিব কিমান কিলোৱাট ব্যৱহাৰ কৰিব গোটেইখিনি ডিটেইলছ আপোনালোকে তাত পাই যাব তো গাইজ নিশ্চয় আপোনালোকে বুজি পালে তো আপোনালোকক এই চাৰিটা আজিৰ যিহেতু আপোনালোকক খবৰ দিব লগা আছিলে আৰু এই চাৰিটা হৈছে ইম্পৰ্টেণ্ট খবৰ তো আজিৰ দিনটোৰ তো আজি আপোনালোকক মই এইখিনি কথা ক'ব লগা আছিলে আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন খবৰ আহিলে সকলোতকৈ আগত পাই থাকে তো গাইজ আজিলৈ মানে জয় আই অসম।